এই কাৰ্ড থাকিলে প্ৰতি মাহে লাভ কৰিব ৫,০০০ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি। কোনসকল মানুহে লাভ কৰিব এই ধন? কেনেকৈ কৰিব এই কাৰ্ডৰ বাবে আবেদন? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। এই চৰকাৰী আঁচনিখনে আপোনাক আৰ্থিকভাৱে সহায় কৰিব পাৰে। কম পৰিমাণৰ বিনিয়োগ কৰি ডাঙৰ ৰিটাৰ্ণৰ সৈতে ৰিস্ক ফ্ৰী লাভ পাব পাৰে। তেন্তে এতিয়াই চাওক এই মহান আঁচনিৰ অফাৰটো আপোনাৰ ওচৰত যিকোনো চৰকাৰী বেংকত কৰিব পাৰিব। সমগ্ৰ দেশৰ বিভিন্ন খণ্ডত অসংগঠিত শ্ৰমিকক বৃদ্ধ অৱস্থাৰ খৰচৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে 2015 চনৰ 9 মে'ৰ পৰা আৰম্ভ কৰা হৈছে অটল পেঞ্চন যোজনা। বিভিন্ন চৰকাৰী সুবিধা আৰু অসুবিধাৰ কথা মনত ৰাখি এই আঁচনিখন আৰম্ভ কৰা হৈছিল। যিকোনো চৰকাৰী বেংকৰ পৰা এই আঁচনিৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব আৰু যোগদানৰ পদ্ধতিও যথেষ্ট সহজ। তাৰ পিছত এই আঁচনিখনত কেনেকৈ যোগদান কৰিব পাৰিব চাওক। এই পেঞ্চন আঁচনিখন পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ অধীনত আৰু এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা যৌথ পদক্ষেপে 60 বছৰৰ পিছত আপুনি প্ৰতি মাহে 1,000ৰ পৰা 5,000 টকালৈ পেঞ্চন লাভ কৰিব পাৰিব। অৱশ্য এই পেঞ্চনৰ পৰিমাণৰ নিৰ্ভৰ কৰিব জমা কৰা মুঠ ধন আৰু যোগদানৰ তাৰিখৰ ওপৰত। যদিহে আবেদনকাৰীৰ 60 বছৰৰ বয়সৰ আগতে মৃত্যু হয় তেন্তে সেই ধন আবেদনকাৰীৰ পত্নীৰ হাতলৈ যাব। ইয়াৰ উপৰিও এই আঁচনিৰ মনোনয়ন ৰখাৰ অধিকাৰো আছে। যিকোনো ভাৰতীয়ই এই আঁচনিত নামভৰ্তি কৰিব পাৰিব। আবেদনকাৰীৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। 60 বছৰৰ বয়সৰ পৰা পেঞ্চন লাভ কৰিব পাৰিব যদিহে আপুনি কমেও 20 বছৰ আঁচনিখনত ধন ৰাখে। এই ক্ষেত্ৰত আবেদনকাৰীৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। লগতে মোবাইল নম্বৰো থাকিব লাগিব। অটল পেঞ্চন যোজনা প্ৰমাণপত্ৰ সংশ্লিষ্ট চৰকাৰী বেংকৰ পৰা আপুনি লাভ কৰিব। যদিও প্ৰমাণপত্ৰখন অনলাইন মোডত উপলব্ধ তথাপিও জমা দিয়াৰ কোনো বিকল্প নাই। গতিকে ফৰ্মখন ডাউনলোড কৰি অফলাইন কৰিব লাগিব। আপুনি আপোনাৰ যিকোনো চৰকাৰী বেংকত গৈ এই সুবিধা লাভ কৰিব পাৰিব। আবেদন পত্ৰৰ লগতে আধাৰ কাৰ্ডৰ ফটোকপি প্ৰেৰণ কৰিব লাগিব। একাউণ্টৰ সৈতে জড়িত মোবাইল নম্বৰ আঁচনিৰ সন্দৰ্ভত আপডেট পাব।